এবুকু সপোন লৈ প্ৰশিক্ষণত ব্যস্ত গ্ৰামাঞ্চলৰ এজাক শিক্ষিত তৰুণ তৰুণী। প্ৰশিক্ষণত ব্যস্ত জিলাখনৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়াও। অতীত ৰোমন্থনেৰে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে প্ৰশাসনিক বিষয়াসকলে ৰোমন্থন কৰিছে নিজৰ সফলতাৰ আঁৰৰ কথা। প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰিছে পৰামৰ্শ। ওদালগুৰি জিলাৰ পূব প্ৰান্তৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ সাৰথী ন্যাসৰ উদ্যোগত আৰু কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰ্ণায়ক কোষৰ সহযোগত আয়োজন কৰা হৈছে এই কৰ্মশালাৰ। মুঠ ৩০ গৰাকী প্ৰশিক্ষাৰ্থীক সামৰি ৫ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে কৰ্মশালাটি। দুগৰাকী অতিৰিক্ত আয়ুক্ত বিষয়া, দুগৰাকী সহকাৰী আয়ুক্ত আৰু এগৰাকী গুৱাহাটীৰ SPM IS একাডেমীৰ প্ৰশিক্ষকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আত্মবিশ্বাস বৃদ্ধিৰ প্ৰচেষ্টা সাৰথী ন্যাস আৰু কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰ্ণায়ক কোষৰ ওৰাং, ৰৌতা, মাজবাট আদি অঞ্চলৰ বাবে এয়া আছিল প্ৰথম আৰু গুৰুত্বপূৰ্ণ কৰ্মশালা। সাৰথী গ্ৰুপৰ সৌজন্যত এক বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইমান পৰীক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু কোন সমল ব্যক্তিৰ দ্বাৰা এই পৰীক্ষণ কাৰ্য বৰ্তমান চলাই যোৱা হৈছে? হয়, কেৱল সাৰথীয়ে নহয়, আমাৰ সাৰথীৰ উদ্যোগত আমাৰ আৰু কলাগুৰু বিষ্ণুৰাভা ডিগ্ৰী কলেজৰ সহযোগত IQAC সহযোগত আমি ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে বিশেষকৈ APSC বা অন্যান্য কম্পিটিটিভ এক্সাম দিব বিচাৰে তেওঁলোকৰ কাৰণে আমি এটা কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ 5 দিনীয়া। আৰু এই কৰ্মশালাত প্ৰায় 50ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে যদিও ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, কিন্তু আমি তেওঁৰ পৰা বাছনি কৰি পেলাই আমি কেৱল 30জন ছাত্ৰ ছাত্ৰীক আমি সুবিধা দিছিলোঁ আৰু তেওঁলোকে সুকলমে এইখিনি কৰি আছে। আৰু এই প্ৰশিক্ষণ কাৰ্যসূচীত আমাক সমল ব্যক্তি হিচাপে আহিছিল ওদালগুৰি জিলাৰ ADC সৰফৰাজ হক ডাঙৰীয়াত, আৰু আমাৰ আহিছিল এছিষ্টেণ্ট কমিশ্যনাৰ ৰিণী হাজৰিকা মেম, লগতে ADC ৰিংকাং মুছাহাৰী ছাৰ, আৰু আমাৰ SPM IS একাডেমী গুৱাহাটীৰ পৰা আৰু প্ৰশিক্ষক আহিছিল। আৰু আজি আমাৰ অন্তিম দিনৰ কাৰ্যসূচী, এতিয়া প্ৰশিক্ষণ চলি আছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত এতিয়া সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ দি আছে আমাৰ ওদালগুৰি জিলাৰ এছিষ্টেণ্ট কমিশ্যনাৰ ক্ৰান্তি দেৱী মেমে। আৰু লগতে আমাৰ ভেলিডিক্টৰী প্ৰগ্ৰাম হ'ব, আৰু ভেলিডিক্টৰী প্ৰগ্ৰামত আমাৰ আজি উপস্থিত থাকিব লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুখদেৱ অধিকাৰী ডাঙৰীয়া, আৰু তাৰ শেষত ছাত্ৰ ছাত্ৰীসকলক আমি চাৰ্টিফিকেট প্ৰদানৰ ব্যৱস্থা কৰিম। কি মেছেজ দিব বিচাৰিছে এই পৰীক্ষণৰ জৰিয়তে? এই প্ৰশিক্ষণৰ জৰিয়তে আমি এইটো মেছেজ দিব বিচাৰিছোঁ যে আমাৰ এই যদিও আমাৰ ভিতৰুৱা অঞ্চল, গতিকে আমাৰ ৰিম'ট অঞ্চলত হ'লেও আমাৰ ছাত্ৰ ছাত্ৰীৰ যে কোৱালিটি আছে, এই ছাত্ৰ ছাত্ৰী কেতিয়াবা কি হয় যে তেখেতসকলৰে প্ৰপাৰ গাইডেঞ্চ নোপোৱাৰ কাৰণেও তেখেতসকলৰ প্ৰপাৰলি তেওঁলোকে টেলেণ্টটো ইউজ কৰিব নোৱাৰে। গতিকে আমাৰ উদ্দেশ্য এই 5 দিনত আমি গোটেই প্ৰশিক্ষণৰ গোটেই কোৰ্চটো শিকাই দিয়াটো নহয়, আচলতে তেওঁলোকক আমি কেনেকৈ আচলতে প্ৰিপেয়াৰ হ'ব লাগে, ইণ্টাৰভিউ কেনেকৈ ফেচ কৰিব লাগে, বা চিলেবাছবোৰ কি, কেনেকুৱা ধৰণৰ পৰীক্ষাবোৰ হয়, এই গোটেই কথাবোৰ আচলতে জনোৱাটো আমাৰ প্ৰধান উদ্দেশ্য আছিল। আৰু তেওঁলোকক আচলতে কনফিডেঞ্চ বিল্ড কৰি দিয়াটো আমাৰ প্ৰধান উদ্দেশ্য আছিল। আৰু পৰৱৰ্তী পৰ্যায়ত আমি কেৱল এই কাৰ্যসূচী যে আমি ইয়াতে সামৰণি পাৰিছোঁ পেলাই দিম এনেকুৱা নহয়, ইয়াৰ পাছত আমাৰ কাৰ্যসূচী চলি থাকিব। আৰু আমাৰ ইতিমধ্যে জিলাৰ আমাৰ বিষয়াসকলে, যিসকল ADC পৰ্যায়ৰ যিসকল বিষয়া আছে, তেখেতসকলেও আমাক প্ৰতিশ্ৰুতি দিছে যে আমাক এই প্ৰগ্ৰামটো আমাক কণ্টিনিউ কৰিব লাগে, যে ছাত্ৰ ছাত্ৰীসকলে যাতে ইয়াৰ পৰা উপকৃত হ'ব পাৰে, আমাৰ ইয়াৰ পৰা থকা যিসকল টেলেণ্ট তেওঁলোকে যাতে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ৰিজাল্ট কৰি ওলাই আহিব পাৰে, আমাৰ অঞ্চলটোৰ লগতে দেশৰ কাৰণে নাম কৰিব পাৰে। সেয়া আমাৰ উদ্দেশ্য। বিভাগৰ ফালৰ পৰা এটা সমস্যা আছিল, বিশেষকৈ লেংগুৱেজক লৈ পেলাই সমস্যা, কিন্তু এইবাৰ কিন্তু লেংগুৱেজ দুটা ভাষাত হ'ব, বিশেষকৈ অসমীয়া আৰু ইংৰাজী। হয়, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো এটা অতি ভাল খবৰ, যিসকল বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী। তেখেত সাৰথী গ্ৰুপৰ সৌজন্যত এক বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইমান পৰীক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু কোন সমল ব্যক্তিৰ দ্বাৰা এই পৰীক্ষণ কাৰ্য বৰ্তমান চলাই যোৱা হৈছে? হয়, কেৱল সাৰথীয়ে নহয়, আমাৰ সাৰথীৰ উদ্যোগত আমাৰ আৰু কলাগুৰু বিষ্ণুৰাভা ডিগ্ৰী কলেজৰ সহযোগত IQAC সহযোগত আমি ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে বিশেষকৈ APSC বা অন্যান্য কম্পিটিটিভ এক্সাম দিব বিচাৰে তেওঁলোকৰ কাৰণে আমি এটা কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ 5 দিনীয়া। আৰু এই কৰ্মশালাত প্ৰায় 50ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে যদিও ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, কিন্তু আমি তেওঁৰ পৰা বাছনি কৰি পেলাই আমি কেৱল 30জন ছাত্ৰ ছাত্ৰীক আমি সুবিধা দিছিলোঁ, আৰু তেওঁলোকে সুকলমে এইখিনি কৰি আছে। আৰু এই প্ৰশিক্ষণ কাৰ্যসূচীত আমাক সমল ব্যক্তি হিচাপে আহিছিল ওদালগুৰি জিলাৰ ADC সৰফৰাজ হক ডাঙৰীয়াত, আৰু আমাৰ আহিছিল
এছিষ্টেণ্ট কমিশ্যনাৰ ৰিণী হাজৰিকা মেম, লগতে ADC ৰিংকাং মুছাহাৰী ছাৰ আৰু আমাৰ SPM IS একাডেমী গুৱাহাটীৰ পৰা আৰু প্ৰশিক্ষক আহিছিল। আৰু আজি আমাৰ অন্তিম দিনৰ কাৰ্যসূচী, এতিয়া প্ৰশিক্ষণ চলি আছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত এতিয়া সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ দি আছে আমাৰ ওদালগুৰি জিলাৰ এছিষ্টেণ্ট কমিশ্যনাৰ ক্ৰান্তি দেৱী মেমে। আৰু লগতে আমাৰ ভেলিডিক্টৰী প্ৰগ্ৰাম হ'ব, আৰু ভেলিডিক্টৰী প্ৰগ্ৰামত আমাৰ আজি উপস্থিত থাকিব লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুখদেৱ অধিকাৰী ডাঙৰীয়া, আৰু তাৰ শেষত ছাত্ৰ ছাত্ৰীসকলক আমি চাৰ্টিফিকেট প্ৰদানৰ ব্যৱস্থা কৰিম। কি মেছেজ দিব বিচাৰিছে এই পৰীক্ষণৰ জৰিয়তে? তো এই প্ৰশিক্ষণৰ জৰিয়তে আমি এইটো মেছেজ দিব বিচাৰিছোঁ যে আমাৰ এই যদিও আমাৰ ভিতৰুৱা অঞ্চল, গতিকে আমাৰ ৰিম'ট অঞ্চলত হ'লেও আমাৰ ছাত্ৰ ছাত্ৰীৰ যে কোৱালিটি আছে, এই ছাত্ৰ ছাত্ৰী কেতিয়াবা কি হয় যে তেখেতসকলৰে প্ৰপাৰ গাইডেঞ্চ নোপোৱাৰ কাৰণেও তেখেতসকলৰ প্ৰপাৰলি তেওঁলোকে টেলেণ্টটো ইউজ কৰিব নোৱাৰে। গতিকে আমাৰ উদ্দেশ্য এই 5 দিনত আমি গোটেই প্ৰশিক্ষণৰ গোটেই কোৰ্চটো শিকাই দিয়াটো নহয়। আচলতে তেওঁলোকক আমি কেনেকৈ আচলতে প্ৰিপেয়াৰ হ'ব লাগে, ইণ্টাৰভিউ কেনেকৈ ফেচ কৰিব লাগে, বা চিলেবাছবোৰ কি, কেনেকুৱা ধৰণৰ পৰীক্ষাবোৰ হয়, এই গোটেই কথাবোৰ আচলতে জনোৱাটো আমাৰ প্ৰধান উদ্দেশ্য আছিল। আৰু তেওঁলোকক আচলতে কনফিডেঞ্চ বিল্ড কৰি দিয়াটো আমাৰ প্ৰধান উদ্দেশ্য আছিল। আৰু পৰৱৰ্তী পৰ্যায়ত আমি কেৱল এই কাৰ্যসূচী যে আমি ইয়াতে সামৰণি পাৰিছোঁ এনে পেলাই দিম এনেকুৱা নহয়। ইয়াৰ পাছত আমাৰ কাৰ্যসূচী চলি থাকিব, আৰু আমাৰ ইতিমধ্যে জিলাৰ আমাৰ বিষয়াসকলে, যিসকল ADC পৰ্যায়ৰ যিসকল বিষয়া আছে, তেখেতসকলেও আমাক প্ৰতিশ্ৰুতি দিছে যে আমাক এই প্ৰগ্ৰামটো আমাক কণ্টিনিউ কৰিব লাগে, যে ছাত্ৰ ছাত্ৰীসকলে যাতে ইয়াৰ পৰা উপকৃত হ'ব পাৰে, আমাৰ ইয়াৰ পৰা থকা যিসকল টেলেণ্ট তেওঁলোকে যাতে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ৰিজাল্ট কৰি ওলাই আহিব পাৰে, আমাৰ অঞ্চলটোৰ লগতে দেশৰ কাৰণে নাম কৰিব পাৰে। সেয়ে আমাৰ উদ্দেশ্য। বিভাগৰ ফালৰ পৰা এটা সমস্যা আছিল, বিশেষকৈ লেংগুৱেজক লৈ পেলাই সমস্যা, কিন্তু এইবাৰ কিন্তু লেংগুৱেজ দুটা ভাষাত হ'ব, বিশেষকৈ অসমীয়া আৰু ইংৰাজী। হয়, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো এটা অতি ভাল খবৰ। যিসকল বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী, তেখেতসকলে তেওঁলোকৰ নিজৰ মাধ্যমত তেওঁলোকে পৰীক্ষাৰ উত্তৰ কৰিবৰ কাৰণে সুবিধা পাব। গতিকে তেওঁলোকৰ যিটো লেংগুৱেজৰ যিটো বেৰিয়াৰ আছিলে, সেই বেৰিয়াৰটো আৰু নাথাকে। সেইকাৰণে সেই কথাখিনিও ইয়াত আমাৰ প্ৰশিক্ষণত ভালদৰে বুজাই দিয়া হৈছে। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।